মোৰ যিটো ইউজুৱেল ৰুটিন 12টা 12:30লৈকে মই অফিচত থাকে আৰু অফিচৰ পৰা যেতিয়া মই ঘৰত যাওঁ তেতিয়া হয় মই কাৰোবাক মাতি থৈছোঁ নহ'লে মোৰ নিজৰ বেচিকেলি মোৰ হোৱাটছআপ মেছেজবিলাকত ৰিপ্লাই দিব লাগে বা যিখিনি কাম মই নেক্সট দিনৰ কাৰণে কৰিব লাগিব তাৰ ওপৰত অকণমান চিন্তাৰ চৰ্চা কৰি লোৱা আৰু ৰাতি অফিচৰ পৰা ঘূৰি লৈ ভাল কৰি এবাৰ গাটো ধোৱা গৰম পানীৰে এই গোটেইখিনি কৰোঁতে মোৰ 2টা বাজে ৰাতি 2টা বাজে আৰু ৰাতিপুৱা কেতিয়া আৰম্ভ হয় 2টা বজাত বিচনাত গ'লে মোৰ এটা ভাল যে মই বিচনাত যোৱাৰ লগে লগে মোৰ টোপনি আহে মই বিচনাত টোপনিৰ কাৰণে ষ্ট্ৰাগল কৰিব নালাগে 2:15 2টাত মই শুলে ৰাতিপুৱা যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যদি আমাক ফোন কৰে তেওঁ 5:30টাৰ পৰা 6টা বজাত ফোন কৰে আচ্ছা তেওঁৰ যিটো টাইমিং সেইকাৰণে বায়'লজিকেলি 5:30টাৰ পৰা 6টাৰ সময়খিনিত নিজে নিজে সাৰ পাই যোৱা যায় আচ্ছা যাতে ফোনটো মিছ নহয় আৰু বিচনাৰ পৰা একজেক্টলি উঠো মই 7টা বজাত আচ্ছা তাৰমানে আপোনাৰ টোপনিৰ সময়ছোৱা 3 ঘণ্টাৰ পৰা 3.5 ঘণ্টাতকৈ 4 আৱাৰ্ছ হৈ যায় আৰু কেতিয়াবা যদি মনটোৱে কৈ আছে যে আজিতো এনেকুৱা কোনো কথা নাই কাৰো ফোন নাহে তেতিয়ালৈকে হয়তো 7টালৈকে শুনো আপুনি ফোনটো অন কৰি থয় না ফোনটো দুবিধ এটাতো মোৰ লেণ্ডলাইন তলৰ পৰাতো ফোন বাজিবই কাৰণ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও মোবাইলত ফোন নকৰে গতিকে তেওঁলোকে লেণ্ডলাইনত ফোন কৰে আৰু মোৰ মোবাইলটো মোৰ লগতে থাকে গতিকে মোবাইলটোতো কোনোবা কিন্তু ৰাতি মই টেলিফোন আহিলে ৰিপ্লাই নকৰোঁ কিন্তু যেতিয়া কাৰোবাৰ মিছ কল দেখোঁ চিফ ছেক্ৰেটাৰীৰ পৰা আহিছে ডিজিপিৰ পৰা আহিছে তেতিয়া কল বেক কৰিব লাগে তাৰমানে কিবা এটা নিশ্চয় আৰ্জেঞ্চি গুৰুতৰ হৈছে কিবা এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰসংগ যিহেতু গৌৰৱ গগৈৰ চলি আছে গতিকে আমি সাক্ষাৎকাৰটো গৌৰৱ গগৈৰে আৰম্ভ কৰোঁ কথা হ'ল মই আপোনাৰ কণ্টেণ্ট অথবা কেছটোৰ মেৰিটলৈ মই যাব খোজা নাই মই সুধিব খুজিছোঁ যে আপুনি দেওবাৰৰ দিনা 8 তাৰিখৰ দিনাখন 2.5 ঘণ্টা এখন প্ৰেছ মিট কৰিলে তাৰপিছতো আপুনি দৈনিক এটা নহয় এটা কিবা নতুন নতুন তথ্য দি আছে আপুনি নিজে কেনেকুৱা ধৰণে বুজি পাইছে যে মানুহে জনগণে সাধাৰণ জনগণে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট এই কথাটো কিমান দূৰ পতিয়ন গৈছে বুলি আপুনি ভাবে মানে মই কাকো পতিয়ন নিয়াব নালাগে আৰু পতিয়ন নিওৱাটো মোৰ কাম নহয় কাৰণ এইটো মানুহৰ মাজত লৈ গৈ কিবা পইণ্টছ কোনে স্ক'ৰ কৰিলে এইটো তাৰ মেটছ নহয় দেশৰ নিৰাপত্তাজনিত এটা প্ৰশ্ন ভাৰতৰ যিকোনো এজন ৰাজনৈতিক নেতাৰ পাকিস্তানৰ লগত প্ৰত্যক্ষ অপ্ৰত্যক্ষ সম্পৰ্কই দেশৰ নিৰাপত্তালৈ ভাবুকি আনে যেতিয়া এজন মুখ্যমন্ত্ৰীৰ নজৰত তেনেকুৱা তথ্য আহে তাক অনুসন্ধান কৰিব লাগে আৰু তাক লজিকেল কনক্লুজনত লৈ যাব লাগে সেইটো মোৰ এটা কনষ্টিটিউশ্যনেল ৰেছপনচিবিলিটি আপোনাক বিশ্বাস কৰোৱাম তেওঁক বিশ্বাস কৰোৱাম সেইটো মোৰ কাম নহয় আৰু তেনেকুৱা এটা দায়িত্ব মোৰ ওপৰত ন্যস্তও হোৱা নাই যে মই গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি ক'ম তাৰপিছত মই মানুহক সুধিম যে আপুনি কনভিন্স হ'লনে আপুনি কনভিন্স হোৱা নাই সেইটো কাম নহয় ফাইনেলি এই কেছটো যিহেতু কোনোবা এখন কোৰ্টত গৈ শেষ হ'ব যিহেতু ইট ইজ এ ক্ৰিমিনেল কেছ আমি ৰেজিষ্টাৰ কৰিছোঁ ক্ৰিমিনেল কেছৰ যিটো অন্ত হয় ন্যায়ালয়ত শেষ হ'ব 2 ধৰণে হ'ব হয় কোনোবা এটা ইনভেষ্টিগেটিং এজেঞ্চিয়ে ৰিপৰ্ট দিব লাগিব যে তেওঁক আমি একো নাপালোঁ নহ'লে ৰিপৰ্ট দিব লাগিব যে আমি পালোঁ গতিকে আল্টিমেটলি আজিৰ পৰা 5, 6, 3, 4 বছৰৰ পিছত ই আদালতৰ মজিয়াতে নিজে শেষ হ'ব গৌৰৱ গগৈয়ে ৰাজদীপ সৰদেশাইৰ লগত এটা সাক্ষাৎ প্ৰসংগত কৈছে আপুনি দেখিছে নিশ্চয় মই চোৱা নাই তাত কৈছে প্ৰথম প্ৰশ্নটোৰ উত্তৰতে কৈছে যে যদি গোটেই বিষয়টো ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত বুলি ভাবিছে
তেনেহ'লে গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এজেঞ্চিৰ দ্বাৰা গোটেই বস্তুটো প্ৰথম অগ্ৰাধিকাৰ ভিত্তিত তদন্ত কৰিব লাগে আৰু ব্যৱস্থা ল'ব লাগে। Definitely. কিন্তু তাকে নকৰি অসমৰ মুখ্যমন্ত্ৰীয়ে এইটোলৈ ৰাজনীতি কৰি আছে বুলি অভিযোগ আনিছে। আপোনালোকে দুটা কথা মানে তেওঁক ৰাজদীপ সৰদাৰে তেওঁক যিহেতু অসমৰ প্ৰেক্ষাপট নাজানে ৰাজদীপ সৰদাৰে তেওঁক প্ৰশ্ন কৰিব নোৱাৰিলে প্ৰথম আজি ইমান দিনে মোক প্ৰত্যাহ্বান জনাই থকা হৈছিল যে আপুনি সদৰি কৰক আৰু যদি মই সদৰি নকৰিলোহেঁতেন কি ক'লেহেঁতেন যে মুখ্যমন্ত্ৰীয়ে ইমান দিন অসত্য কথা কৈ আছিল। সদৰি কৰাটো মোৰ দায়িত্ব কিন্তু চৰকাৰী দায়িত্ব আমি পালন কৰিছোঁ। আমি কেছটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে ৰেফাৰ কৰিম আৰু মই নিশ্চিত যে হি উইল বি ছাবজেক্ট টু গ্ৰিলিং। তেওঁক গ্ৰিল কৰিবই লাগিব, তেওঁক সুধিবই লাগিব কোনে তেওঁৰ পাছপৰ্ট ভিছাখন চেঞ্জ কৰি দিলে, কোনে তেওঁক ৰাৱলপিণ্ডিলৈকে লৈ গ'ল। হি হেজ টু এনচাৰ অল দ'জ কুৱেশ্যন আৰু টিভিৰ মঞ্চত নহয়, হি হেজ টু আনচাৰ বিফৰ প্ৰফেশ্যনেল পুলিচ অফিচাৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কাম ময়ো কৰিব পাৰিলোহেঁতেন পাৰিলেহেঁতেন। কিন্তু মই এইকাৰণেই নকৰিলোঁ কাৰণ যিদিনাখন তেওঁক থানাত মাতিম বাহিৰত যিটো চোৰ চামাচা হ'ব আৰু মানুহে ক'ব যে আমি পলিটিকেল ভিক্টিমাইজেশ্যন কৰিব খুজিছোঁ, গতিকে মোৰ দৃষ্টিত ইট শ্বুড বি ইনকুৱাৰ্ড বাই এ নিউট্ৰেল এজেঞ্চি। তাৰমানে আপুনি এই কথাটো ক'ব খুজিছে যে SIT-য়ে গৌৰৱ গগৈক নমতাৰ একমাত্ৰ কাৰণ সেইটোৱেই? একমাত্ৰ কাৰণ মই ইলেকশ্যনৰ আগত কাৰণ মই যিখিনি জানিব লাগিছিল এইখিনি মই জানিলোঁ, জনাবলগীয়াখিনি জনালোঁ, কিন্তু কেছটো লজিকেল কনক্লুজনলৈকে যদি CBI লৈ যায় বা কেছটো লজিকেল কনক্লুজনলৈকে যদি NIA লৈ যায় তেতিয়া কোনেও ক'ব নোৱাৰিব যে ইয়াত পলিটিকেল হৈছে বুলি। সেইকাৰণে আমি প্ৰাইমা ফেচি মেটেৰিয়েলখিনি পোৱাৰ লগে লগে ইনক্লুডিং দ্য প্ৰেছ কনফাৰেন্স অফ গৌৰৱ গগৈ য'ত তেওঁ বহুত কথা নিজে এডমিট কৰি পেলালে যে মোৰ পত্নীয়ে দৰমহাটো পোৱা সঁচা, মই ইছলামাবাদ যোৱাটো সঁচা, মই কৰাচীত যোৱাটো সঁচা, তেওঁতো গোটেইখিনি কৈ পেলালে। ভাৰতৰ ৰাজনীতি কৰা পৰিয়ালৰ ব্যক্তি এজন বা ভাৰতৰ পলিটিচিয়ান এজন পাকিস্তানত যাব কিয়? আজিলৈকে কোনজন কংগ্ৰেছ দলৰ MP গৈছে? আনলেছ হি ইজ এ ফৰেন এফেয়াৰ্ছ মিনিষ্টাৰ অৰ কিবা ক্ৰিকেটৰ দায়িত্বত আছে। আজিলৈকে মই BJPক বাদ দিছোঁ, কংগ্ৰেছ দলৰ কোন মানুহ আজিলৈকে পাকিস্তানত গৈছে? পাকিস্তানত যোৱাত বাধা আছে, সাংঘাতিক বাধা। হি ইজ এ এনিমি কাণ্ট্ৰি, উই ফট 3 wars। পাকিস্তানতো আমাৰ মানুহে ভিছা পায়, কোনো ভিছা পাকিস্তানে দিব কিন্তু আমাৰ মানুহে নাযায়। আমাৰ মানুহক ভিছা খুজিলে পাকিস্তানে ভিছা দিব, চাইনাৰ ভিছা খুজিলে দিব, কিন্তু আমি শত্ৰু ৰাষ্ট্ৰ এখনত কিয় যাম? পাকিস্তান আপুনি ইণ্ডিয়ান যেতিয়া ছিকিউৰিটি পলিচিটো পঢ়িব তাত লিখা আছে পাকিস্তান ইজ এ নেশ্যন অফ কনচাৰ্ণ। সেইটো হয়, তো আপুনি পাকিস্তানত যাব কিয়? তাত কি আছে? এনিমি প্ৰপাৰ্টি এক্টতো পাকিস্তানৰ সেইটো ৰেফাৰেঞ্চ আছে। পাকিস্তান ইজ কনচিডাৰ্ড টু বি এনিমি কাণ্ট্ৰি। আপুনি যেনেকৈ কৈছে ইংলেণ্ডত যোৱাৰ আপত্তি কি, আমেৰিকাত যোৱাৰ আপত্তি কি, পাকিস্তানত যোৱাৰ প্ৰথম আপত্তিটোৱে হ'ল যে ডেট ইজ আৱাৰ এনিমি কাণ্ট্ৰি উইদাউট এ লজিকেল ৰিজন। যাব পাৰে যে মই তাতে ৰড পষ্টিং হ'লোঁ, মই তাতে IBত পষ্টিং হ'লোঁ, মই এম্বেচিত পষ্টিং হ'লোঁ, বা মোৰ ক্ৰিকেট মই খেলোঁ, তাতে মোৰ টেষ্ট মেচ পৰিলে, 1 day পৰিলে। পিপল গোজ টু পাকিস্তান ইন এক্সেপশ্যনেল চাৰ্কামষ্টেঞ্চেছ, এক্সট্ৰা অৰ্ডিনাৰী চাৰ্কামষ্টেঞ্চেছ। আৰু পাকিস্তানত কোনো অৰ্ডিনাৰী বা অৰ্ডিনাৰী চিটিজেন এজন গ'লেও আমাৰতো এজেঞ্চিয়ে তেওঁলোকৰ ওপৰত ছাৰ্ভিলেঞ্চ ৰাখে। আমাৰ এজেঞ্চিয়ে কেনেকৈ ছাৰ্ভিলেঞ্চ ৰাখিব? তেওঁ পাকিস্তানতহে যাব, ভাৰততো এম্বেচিবিলাকত আমাৰ এম্বেচি মানে অমনিপ্ৰটেণ্ট এম্বেচিটো নহয় যে আমাৰ ইয়াৰ পৰা কিমান মানুহ যাব পাকিস্তানত গৈ চকু ৰাখিব। পাকিস্তানত আমাৰ চকু ৰখাৰ ইনষ্ট্ৰুমেণ্টটো কি? কিয় আমাৰ এজেঞ্চি ডেফিনেটলি 10-15 জন মানুহ আছে তাতে। আমাৰ এজেঞ্চিয়ে তাত গৈ কেনেকৈ খবৰ ৰাখিব পাৰে? তেতিয়াহ'লেতো চবেই কৰিলহেঁতেন, ইমান দিনটো দাউদ ইব্ৰাহিম ক'ত আছে ধৰিয়ে উলিয়ালোহেঁতেন। পাকিস্তানৰ ভিতৰত কি হৈছে কি হোৱা নাই এনিমি কাণ্ট্ৰি এখনত ভাৰতে কেনেকৈ গম পাব? এনেকুৱা ধৰণৰ অদ্ভুত যুক্তি দিলেতো ডাঙৰ ঘটনা হ'ব। ভাৰতৰ কিছুমান চোৰাংচোৱা থাকিব, স্পেচিফিকেলি
Spotter থাকিব। স্পেচিফিকেলি স্পটাৰ থাকিব যোনে নেকি কোনোবা আৰ্মিক প্ৰিফাৰ কৰি আছে, কোনোবাই পাকিস্তানৰ নিউক্লিয়াৰ এছেটক ছাৰ্ভিলেঞ্চত ৰাখিছে, কোনোবাই পাকিস্তানৰ পলিটিকেল ঘটনাবিধি তদন্ত কৰি আছে। কিন্তু পাকিস্তানত সোমাই যোৱাৰ পিছত এজন ভাৰতীয় ভাৰত চৰকাৰে কেনেকৈ খবৰ ৰাখিব? আচ্ছা, এইটো মই নাজানো যে মানুহৰ মগজুত কি ধৰণৰ কথাই ক্ৰিয়া কৰে। এজন যেতিয়া মানুহ ভাৰতত সোমাই যাব, পাকিস্তানে ভাৰতত সোমোৱাৰ পিছত মানুহজনক কেনেকৈ খবৰ ৰাখিব? নাই পাকিস্তানৰ নিজা এজেঞ্চি আছে, ভাৰতৰ নিজা এজেঞ্চি মই আছে। ওলোটাই কৈছোঁ যে আজি আমি দুজনে যে কথা পাতি আছোঁ, ইয়াত যদি এজন পাকিস্তানী নাগৰিক বহি থাকিলেহেঁতেন, তেওঁ যে আমাৰ লগত কথা পাতি আছে, এইটো পাকিস্তান চৰকাৰে কেনেকৈ খবৰ ল'ব? যেতিয়া ভেলিড পাছপোৰ্ট আৰু ভিছা লৈ যাব, বৰ্ডাৰত তাৰমানে- এণ্ট্ৰিটো হৈ যাব যে তেওঁ তাৰমানে- সোমাইছে পাকিস্তানত। সোমোৱাৰ লগে লগে ইণ্ডিয়ান এজেঞ্চি তেওঁক ভালো গম পাব। সোমোৱাৰ লগে লগে ইণ্ডিয়ান এজেঞ্চিয়ে ঘূৰি অহাৰ পিছত প্ৰশ্ন কৰিব লাগিছিলে। ডক্টৰ মনমোহন সিঙৰ গভৰ্ণমেণ্টৰ দিনত তেওঁক প্ৰশ্ন কৰা নহ'ল। যিটো আমি পইণ্ট ৰেইজ কৰিছোঁ, তেওঁ যেতিয়া পাকিস্তানত গ'ল, ঘূৰি আহিলে, ভিছা ষ্টাম্প লগাই আহিছে, তেওঁক ডিব্ৰিফিঙৰ কাৰণে কিয় মতা নহ'ল? তেতিয়া ইণ্ডিয়ান এজেঞ্চিয়ে তেওঁক সুধিব লাগিছিলে কথা। আলী তৌকিৰ শ্বেখ 13 বাৰ ইণ্ডিয়াত আহিলে উইথ এটৰ্নি জেনেৰেল অফ পাকিস্তান। আপুনি কৈছে, প্ৰেছ কনফাৰেন্সত কৈছে। এলিজাবেথ কলবান গগৈয়ে 13 বাৰ পাকিস্তান ভাৰত আপ এণ্ড ডাউন কৰিছে। কোনো ইণ্ডিয়াত কোনো মানুহে আজিলৈকে কৰা নাই 13 বাৰ পাকিস্তান আপ এণ্ড ডাউন। গৌৰৱ গগৈৰ এবাৰ, কিন্তু তেওঁৰ পত্নীয়ে 13 বাৰ আপ এণ্ড ডাউন কৰিছে। ইমানখিনিৰ পিছতো তেওঁক সোধা নহ'ল। মনমোহন সিঙৰ চৰকাৰ আছিলে, দে হেভ নট বিন ছাবজেক্টেড টু ইণ্টাৰোগেশ্যন। সেইকাৰণে মই বাৰে বাৰে মোৰ প্ৰেছ কনফাৰেন্সত কৈছোঁ যে দিছ নেটৱৰ্ক ইজ নট কমপ্লিটেড উইদাউট আইডেণ্টিফাইং আনাডাৰ পাৱাৰফুল পাৰ্চন ইন দিল্লী, যোনে তেওঁলোকক চিল কৰিছিলে। যদি তৰুণ গগৈ ল'ৰা বুলি কৰিছিলে ডিফাৰেণ্ট কথা, যে ঠিক আছে CM-ৰ ল'ৰা, বা মনমোহন সিঙৰ হাতত যদি কিবা বেলেগ ইনফৰমেশ্যন আছিলে যাৰ কাৰণে তেওঁক মতা নাছিলে, বা তেতিয়াৰ IB চিফৰ হাতত যদি কিবা বেলেগ ইনফৰমেশ্যন আছিলে, বেলেগ কথা। কিন্তু আপুনি দেখিছে যে অপাৰেশ্যন সিন্দুৰৰ পিছত ইউটিউবাৰ এগৰাকী পাকিস্তানত গৈছিল, IB-য়ে তেওঁক এৰেষ্ট কৰিছে। পাকিস্তানত যোৱাৰ লগে লগে উই শুড হেভ আস্কড ফৰ এ ডিব্ৰিফিং। মোৰ যিমান দূৰ মনত পৰে, আপুনি নিশ্চয় পঢ়িছে মাই কাণ্ট্ৰি মাই লাইফ, লালকৃষ্ণ আদৱানীৰ। লালকৃষ্ণ আদৱানী পাকিস্তানত জন্ম হৈছিলে আৰু তেওঁ ইয়ালৈ আহি তেওঁলোক মাইগ্ৰেট কৰিলে ইয়ালৈ পাৰ্টিশ্যনৰ সময়ত। তাৰপিছত কিন্তু তেওঁ অৰ্ডিনেৰী চিটিজেন হিচাপে পাকিস্তানলৈ গৈছে। পাকিস্তানত তেওঁ অৰ্ডিনাৰী চিটিজেন হিচাপে নহয়, তেওঁ ইণ্ডিয়াৰ লিডাৰ অফ অপজিশ্যন হিচাপে গৈছে, আৰু উইথ ইনফৰমেশ্যন টু অল কনচাৰ্ণ তেওঁ জিন্নাৰ সমাধিটো গৈছিল। হয়। আৰু সেইবিলাক কথা টিভিত ওলাই আছে। ইণ্ডিয়ান জাৰ্নেলিষ্ট ৱাজ একম্পেনিড উইথ দেম। ইট ৱাজ নট এ চিক্ৰেট ভিজিট। ডু ইউ থিংক দেট দিছ ৱাজ এ চিক্ৰেট ভিজিট? মানে গৌৰৱ গগৈৰ ভিজিটটো চিক্ৰেট ভিজিট? মই নাজানো যে আপোনাৰ দৰে এজন সন্মানীয় সম্পাদকে ইমান এলিমেণ্টেৰী প্ৰশ্ন কৰিব, মই এইটো বুজিব নোৱাৰোঁ। কাৰণ আপোনাৰ আগতে ফাঁকি দি থৈ গৈছিলে যে মোৰ পত্নী তাত কাম কৰি আছিল কাৰণে মই লগ কৰিব গৈছিলোঁ। প্ৰশান্ত ৰাজগুৰু শুড হেভ বিন টুডে মষ্ট এংৰি এডিটৰ টুডে, যে আপোনাৰ দৰে মানুহ এজনক তেওঁ মুখত ইনচাল্ট কৰি থৈ গ'ল। আপুনি আজি মোক যিখিনি প্ৰশ্ন সুধিব লাগিছিল, মই উল্টাই আপোনাক সুধিব লাগিছিল যে যিজন মানুহে আপোনাক ইনচাল্ট কৰি থৈ গ'ল, সেই মানুহজনক আপুনি বেনিফিট এটাও দিব নেকি? মই সুধিব খুজিছোঁ, মই এইটোকে কৈছোঁ, চিক্ৰেট ভিজিট ইজ ইট এ অপেন ভিজিট? হাউ ডু ডিফাইন ইট? এটাওতো ছ'চিয়েল মিডিয়া পোষ্ট নাই, এটাওতো ফেচবুক পোষ্ট নাই যে মই ইয়াত ঘূৰিলোঁ, মই ইয়াত গ'লোঁ। সেই 10 দিনৰ তেওঁ আগদিন আগলৈকে ফেচবুকত এক্টিভ আছিলে, ঘূৰি অহাৰ পিছত এক্টিভ। মাজৰ 10 দিনৰ কথাখিনি তেওঁতো আজিও কোৱা নাই আপোনাক যে ডে 1 মই লাহোৰত গ'লোঁ, ডে 2 মই ইছলামাবাদত গ'লোঁ, ডে 3 মই অমুকত গ'লোঁ। তেওঁতো আজিও 10 দিনৰ ডায়েৰীখন অসমৰ ৰাইজক দিয়া নাই। SIT যদি মাতিলেহেঁতেন নিশ্চয় ক'লে তেওঁতো দিব লাগিব। হাইপথেটিকেল নহয়, তেওঁতো
হি হেজ টু, আপুনি ধৰি লওক যে ইণ্ডিয়ান এজেঞ্চিৰ হাতোৰাৰ পৰা তেওঁ ওলাবই নোৱাৰে, তেওঁ এইটো দিবই লাগিব 10 দিন, ক'ত আছিলে, ক'ত গৈছিলে, কোনে তেওঁক ভিছাখন আনি দিলে, তাততো এম্বেচি নাই। পাকিস্তানততো পাকিস্তানৰ এম্বেচি নাথাকে। তে লাহোৰত তেওঁ কাক এপ্লাই কৰিলে? তেওঁ ক'লে মই মেইল দিলোঁ, মেইলৰ কপিটো ক'ত? সিদিনাখন তেওঁ যিটো ডেঞ্জাৰাছ প্ৰেছ কনফাৰেঞ্চ কৰিলে, হি লেভ ছ' মাছ লুভ হোলছ। তেওঁ এখন মেইল দিয়া বুলি ক'লে, মেইলখন কাক দিলে? দিল্লীত দিলে নে ক'ত দিলে? কাৰণ পাকিস্তান এম্বেচি দিল্লীতহে আছে। তেওঁ লাহোৰত মেইলখন কাক দিলে? সেইটো মই বুজি পালোঁ। কোনে তেওঁক ৰিপ্লাই দিলে মেইলখনৰ? সেইটো মেটাৰ অফ, সেইটো হৈ যায়, সেইটো ওলাব। তেওঁ মেইলখন দেখুৱাব লাগিব। তাৰপিছত মেইলখন দিয়াৰ পিছত কোনোবা স্পেচিয়েল মানুহ এজন আহিব লাগিব ফিজিকেলি। দেন ইণ্টেৰিয়ৰ মিনিষ্টাৰে যিখিনি লেটাৰ দিলে, সেই লেটাৰখনত কি লিখিলে? হি শুড প্ৰডিউচ দ্য লেটাৰ। তেওঁৰ ভিছাতে ষ্টাম্প মাৰা আছে যে ইণ্টেৰিয়ৰ মিনিষ্ট্ৰী এলাউড দিছ ভিজিট ভাইট লেটাৰ নম্বৰ ছ' এণ্ড ছ'। হি শুড প্ৰডিউচ দ্য কপি অফ দেট লেটাৰ। তাৰপিছত তেওঁ ইছলামাবাদ গ'ল, কৰাচী গ'ল, আণ্ডাৰ স্পেচিয়েল ডিছপেনচেশ্যন। তাৰপিছত তেওঁ ক'লে যে মই তক্ষশিলা গ'লোঁ। তক্ষশিলা ক'ত? ৰাৱালপিণ্ডি। ৰাৱালপিণ্ডিৰ কাৰণে ভিছা নাই। তাৰমানে ইছলামাবাদৰ পৰা তক্ষশিলা 50 or 60 কিলোমিটাৰ তেওঁ কাৰ গাড়ীত গ'ল? পুলিচ বা আৰ্মিৰ গাড়ীত নগ'লেতো তেওঁক ধৰিলেহেঁতেন। সেইটোতো আপোনাৰ এজামশ্যন। নাই, এজামশ্যন নহয়, ইট ইজ এ ফেক্ট। ভিছা নোহোৱাকৈ ক'ৰবাত যাব পাৰে নেকি? এইটো মোৰ ইট ইজ এ ল, মই লিগেল প্ৰভিজন কৈছোঁ। আৰু চিয়ৰ মানে ইছলামাবাদৰ ভিছা থাকিলে মানুহজন ৰাৱালপিণ্ডিলৈ যাব আপুনি নোৱাৰে। ChatGPT কৰক না, আপুনি গুগল কৰক না। ইট ইজ এ ৰাৱালপিণ্ডি যে হাইলি ৰেষ্ট্ৰিক্টেড এণ্ট্ৰি পইণ্ট ফৰ ইণ্ডিয়ান। আপুনি গুগল কৰক, মোৰ কথাক বিশ্বাস কৰিব নালাগে। দ্যাট ইজ এ গেৰিছন চিটি, সেইখন আৰ্মি গেৰিছন চিটি। তাতে ইণ্ডিয়ান মানুহৰ কাৰণে তাত লিখা আছে যে ভিছা নোহোৱাকৈতো যাবই নোৱাৰে, আৰু ইণ্ডিয়ানৰ কাৰণে ইট ইজ মষ্ট ৰেষ্ট্ৰিক্টেড ভিছা। ইণ্ডিয়ানে ভিছা নাপায় ৰাৱলপিণ্ডিত যাব, আৰু তাকো ইট ইজ এ মষ্ট ৰেষ্ট্ৰিক্টেড ভিছা। গৌৰৱ গগৈ ৰাৱালপিণ্ডিৰ কথাটো মই অনা নাছিলোঁ, তেওঁ নিজে কৈছে, তেওঁ নিজে কৈ দিলে। তেওঁ তক্ষশিলা চাবলৈ গৈছে বুলি তেওঁ সেইটো যাব নোৱাৰে উইদাউট ভিছা। এনিবডি কেন গুগল। ক্লাছ 5ৰ ল'ৰা এজনেও গুগল কৰি চাব পাৰে, কেন এ ইণ্ডিয়ান চিটিজেন হেভিং ভিছা আপ টু ইছলামাবাদ কেন ভিজিট তক্ষশিলা? দিছ ইজ এ চিম্পল কুৱেশ্যন ইউ ফ্ৰেম। এইটো আপুনি কোনোবা এজেঞ্চিৰ লগত কনফাৰ্ম কৰিছে নে গুগলৰ ওপৰত মই কৰিব নালাগে নহয়। এইবিলাক হৈছে ইয়াত ইণ্টাৰনেশ্যনেল ট্ৰেভেল ৰেষ্ট্ৰিকশ্যন, ইয়াৰ কিমানটা ট্ৰেভেল ছাইট আছে। এজেঞ্চিৰ লগত কৰা নকৰাটো মই এইটো ক'ব খোজা নাই। ইণ্ডিয়ান এজেঞ্চিটো মোৰ গৰম হৈ যায় এইবিলাক শুনিলে, তেওঁলোকৰতো গাটো জ্বলিব আৰম্ভ কৰে। বাট আপোনাক মই এজন ভাৰতীয় মানুহে, আপুনি এটা স্নেপশ্বট ল'ব, চব মানিব ভাৰতৰ মানুহে। আপুনি যে মোক কৈছে মানুহে বিশ্বাস কৰিছে নাই, ইণ্ডিয়াৰ মানুহে 2 দিন নোখোৱাকৈ থাকিব, কিন্তু পাকিস্তানটো নামানে। এখন ক্ৰিকেট খেলত ইউ হেভ চিন দ্য চেণ্টিমেণ্ট। চব বাকী চব মানে কয় তই যাবৰ জেগা নাপালি নেকি? ওৱান চিম্পল লাইন। পৃথিৱীৰ আটাইতকৈ উত্তেজনাময় খেলখন ভাৰত আৰু পাকিস্তানৰ হয়। আটাইতকৈ শত্ৰুতামূলক খেলখন তাতেই হয়। সেইখন যুদ্ধ, গতিকে সেইখন ক্ৰিকেট নহয়। সেই ধৰণৰ মানুহ চেণ্টিমেণ্টত থাকে। আৰু আমি কি ক'লোঁ? মই পাৰ্কত গ'লোঁ, মই হোটেলত গ'লোঁ, মই বেকাৰীত গ'লোঁ। আমি কি ফাল্টু মানুহ নেকি আমাক এইবিলাক ক'ব? 3 কোটি অসমীয়া মানুহৰ কোনো জ্ঞান নাই নেকি? আমি হোটেলত গ'লোঁ, মোৰ পত্নীয়ে কাম কৰা জেগাটো চাব গ'লোঁ আফটাৰ 1 year। এইটো এটা মানে ক্লাছ 7ৰ ল'ৰাক কিয় স্কুল যোৱা নাই বুলি পিটিলেও এইটো উত্তৰ নিদিয়ে। নাই, তেওঁ যদি আপুনি আপোনাৰ এজেঞ্চিয়ে যদি এনকুৱাৰী কৰে বা তেওঁক মাতে, নিশ্চয় সেইটো ক'বলৈ বাধ্য। তেওঁ ক'ব বাধ্য, তেওঁ ক'বও লাগিব। আৰু সিদিনাখন এটা বেলেগ ষ্টৰি ওলাব, কাৰণ আৰু এটা মই কথা কৈ থওঁ যিটো আপুনি চেক কৰিব। তেওঁ ক'লে মই পাৰ্কত গ'লোঁ, হোটেলত গ'লোঁ। তেওঁ যিদিনাখন লাহোৰত যায়, সিদিনাখন লাহোৰত এটা বহুত ডাঙৰ ডেমনষ্ট্ৰেশ্যন হৈছিলে। বাংলাদেশত মানুহক ফাঁচি দিছিলে, তো পাকিস্তানত বহুত ডাঙৰ ডেমনষ্ট্ৰেশ্যন হৈছিল, ৱাৰ ক্ৰিমিনেলসকলক ফাঁচি দিয়া বুলি। যেতিয়া ইছলামাবাদত যায়,
তেতিয়া ইমৰান খানৰ বহুত ডাঙৰ প্ৰচেছন গৈছিলে আৰু 4 দিন ইছলামাবাদত মানুহ ওলাব পৰা নাছিল